নমস্কাৰ চাবেদসকল কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটি হৈছে এইসকল কৰ্মচাৰীয়ে 4, 5 আৰু 6 এপ্ৰিল তাৰিখত লাভ কৰিব স্পেচিয়েল লিভ। কোনে লাভ কৰিব এই স্পেচিয়েল কেজুৱেল লিভ? অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ভিতৰত আপোনালোকে নিশ্চয় দেখিছে অসম চৰকাৰৰ এখন নটিফিকেশ্যন স্পেচিয়েল কেজুৱেল লিভ ইজ hereby allowed for 3 days on 4th, 5th and 6th April to the government employees who are members of the Assam Science Society for attending the 55th conference of the Assam Science Society to be held at Dhokwakhana on 4th, 5th and 6th April. 4, 5 আৰু 6 এপ্ৰিলত যি ঢকুৱাখানাত সায়েন্সৰ যি অনুষ্ঠান হ'ব তাত উপস্থিত হ'বৰ কাৰণে 3 দিনৰ স্পেচিয়েল লিভ লাভ কৰিব। দ্বিতীয়টি খবৰলৈ আহিছোঁ গভৰ্ণমেণ্ট অফ আসাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু এই খবৰটি হৈছে ওল্ড পেনশ্যন স্কিম অৰ্থাৎ পুৰণি পেনশ্যন স্কিম লাভ কৰাৰ সন্দৰ্ভত required details information of the employees who joined government service on or after 1st February 2005 অৰ্থাৎ সেইসকল চাকৰিয়ালৰ ডাটা বিচৰা হৈছে অসম চৰকাৰৰ যিসকলে তেওঁলোকে গভৰ্ণমেণ্ট ছাৰ্ভিচত 1st February 2005ত বা তাৰ আগতেই তেওঁলোকে জয়েন কৰিছিলে but their recruitment process of the concerned post were started prior to 1st February 2005 অৰ্থাৎ যিসকল তেওঁলোকে 2005ৰ 1 ফেব্ৰুৱাৰী পিছত তেওঁলোক জয়েন কৰিছিলে যদিও তেওঁলোকৰ কিন্তু কাৰ্য যিখিনি এডভাৰটাইজমেণ্ট হওক বা অন্যান্যখিনি তেওঁলোকৰ তাৰ আগতেই 1 ফেব্ৰুৱাৰী 2005ৰ আগতেই হৈছিল আৰু এই সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ লেটাৰ আহিছে দেখিছে আপোনালোকে with reference to the subject cited above I am directed to say that finance department requires the details information of the employees who joined government service on or after 1st February 2005 but their requirement process is composed অৰ্থাৎ তেওঁলোকৰ এডভাৰটাইজমেণ্ট হওক বা অন্যান্য ধৰণৰ বিষয়বিলাক 2005ৰ 1st ফেব্ৰুৱাৰী আগতেই হৈছিল কিন্তু তেওঁলোকে চাকৰিত তাৰ পিছত জয়েন কৰিছিল তেনেকুৱা ধৰণৰ কৰ্মচাৰীসকলৰ অসম চৰকাৰৰ তেওঁলোকৰ ডাটা বিচৰা হৈছে আৰু এটা এনেক্সাৰো তাৰ লগত যোগ কৰি দিয়া হৈছে ফৰ্মেটত সেই ডাটাখিনি বিচৰা হৈছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত এটা ভাল খবৰ শীঘ্ৰেই আহিব বুলি আশা কৰিব পাৰি। অন্য এটা খবৰলৈ আহিছোঁ অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিলে 1 পৰা 2 কোটি টকাৰ বীমাৰ সুবিধা লাভ কৰিব আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ যুগান্তকাৰী সিদ্ধান্ত গতিকে ইতিমধ্যে আপোনালোকে গম পাইছে যে কোনো ইনষ্টলমেণ্ট নিদিয়াকৈ অসম চৰকাৰৰ এইসকল কৰ্মচাৰী 1 কোটিৰ পৰা 2 কোটি টকা পৰ্যন্ত তেওঁলোকে বীমাৰ সুবিধা লাভ কৰিব পাৰিব আৰু এইবাৰ আগশাৰী বেংকসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিৰে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে তেওঁলোকক এই বিশেষ পেকেজ আগবঢ়াইছে অৰ্থাৎ এই বীমাৰ সুবিধা তেওঁলোকে লাভ কৰিব পাৰিব ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা সৰ্বাধিক 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমাৰ সুবিধা পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বিমান দুৰ্ঘটনাৰ ক্ষেত্ৰত 2 কোটি টকা সৰ্বোচ্চ আৰু ন্যূনতম 1 কোটি ব্যক্তিগত দুৰ্ঘটনাজনিত বীমাৰ পৰা তেওঁৰ পৰিয়ালে বা তেওঁৰ নমিনীয়ে লাভ কৰিব সৰ্বাধিক 1 কোটি টকাৰ স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বীমা সৰ্বাধিক 80 লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা ন্যূনতম 10 লাখ টকাৰ ম্যাদী জীৱন বীমাৰ সুবিধা পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে গতিকে অভিলাষী কাৰ্যপন্থা সামাজিক মাধ্যম যোগে এই অভিলাষী ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়ে গতিকে সামাজিক মাধ্যম যোগে এই খবৰটি বিত্তমন্ত্ৰী মহোদয়ে শ্বেয়াৰ কৰিছে এতিয়া আহিছে অন্য এটা খবৰলৈ আপোনালোকে নিশ্চয় দেখিছে এখন অফিচ অফ দি ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা দিয়া হৈছে আৰু বিষয়টি হৈছে যে ৰিগাৰ্ডিং সাবমিশন অফ লিষ্ট অফ অফিচ এসিস্ট্যান্ট জুনিয়ৰ এসিস্ট্যান্ট অফ ডিফারেন্ট গভর্নমেন্ট এন্ড প্রভিন্সিয়ালাইজড secondary schools who are presently drawing the grade pay of 6200 অৰ্থাৎ বিভিন্ন প্ৰভিন্সিয়ালাইজ আৰু সেকেন্ডাৰী স্কুলবিলাকত যিসকল জুনিয়ৰ এসিস্ট্যান্ট বা অফিচ এসিস্ট্যান্ট আছে তেওঁলোকৰ গ্ৰেড পে 6200 তেওঁলোকৰ কাৰণে তালিকাসমূহ বিচাৰিছে সকলো ইনস্পেক্টৰ স্কুললৈ পঠিওৱা হৈছে কিছুদিনৰ আগতে আপোনালোকে জানে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত যি বৈঠক হৈছিল তাত যিসকল কৰ্মচাৰী এন্ট্ৰি কোৱালিফিকেশন গ্ৰেজুৱেট
তেওঁলোকক গ্ৰেজুৱেট পে দিয়াৰ ডিমাণ্ড কৰা হৈছিল আৰু সেই সম্পৰ্কতে এই যে তালিকাসমূহ বিচাৰিছে গতিকে কিছু কাৰ্যপন্থা আগবাঢ়িছে বুলি আমি ক'ব পাৰিম কিন্তু সঠিক সময়তহে গম পোৱা যাব কি কাৰণে এই 6200 গ্ৰেড পে পোৱা এছিষ্টেণ্ট বা অফিচ এছিষ্টেণ্টসকলৰ তালিকা বিচাৰিছে গতিকে আৰু তাৰ লগত এটা ফৰ্মেট দি দিছে আপোনালোকে দেখিছে ফৰ্মেট মতে সকলোখিনি তথ্য বিচৰা হৈছে গতিকে যদি যিসকলৰ এন্টি কোৱালিফিকেশ্যন গ্ৰেজুৱেট তেওঁলোকক যদি গ্ৰেজুৱেট পে প্ৰদান কৰে নিশ্চয় তেওঁলোকে উপকৃত হ'ব পাৰিব সেইসকল কৰ্মচাৰী এতিয়া আহিছো অন্য এটা খবৰলৈ চৰকাৰী চাকৰিলৈ সুখবৰ ডিএ বৃদ্ধিৰ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 2% ডিএ আৰু ডিআৰ বৃদ্ধিৰ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ যোৱা শুক্ৰবাৰে এই ঘোষণা কৰে য'ত 53%ৰ পৰা ডিএ আৰু ডিআৰ 55%লৈ বৃদ্ধি কৰা হৈছে আৰু গতিকে ঈদৰ আগতেই এই কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে এক উপহাৰ বুলি ক'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ এতিয়া আহিছো অন্য এটা খবৰলৈ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা 30 তাৰিখলৈকে সময়সীমা বৃদ্ধি কৰা হৈছে বিভিন্ন ধৰণৰ বিলসমূহ জমা কৰাৰ কাৰণে আৰু এটি ডব্লিউটি মেছেজ 28 মাৰ্চ তাৰিখত প্ৰকাশ কৰা হৈছিল যাৰ দ্বাৰা বিলসমূহ 30 মাৰ্চ তাৰিখৰ 5 বজালৈকে সময়সীমা দিয়া হৈছিল আৰু নিষ্পত্তিৰ কাৰণে 31 মাৰ্চলৈকে দিয়া হৈছে অৰ্থাৎ ঈদৰ দিনাও ট্ৰেজাৰী অফিচাৰ খোলা থাকিব তেওঁলোকে এইখিনি কাম কৰিব যেহেতু মাৰ্চ এন্ডিঙৰ কথা থাকে বিভিন্ন বিলছ ডিউজ বিলাক যাতে সময়মতে পায় তাৰ কাৰণে 30 তাৰিখলৈকে বিল সাবমিট কৰাৰ সময় বৃদ্ধি কৰা হ'ল আগতেও এটি ডব্লিউটি মেছেজ প্ৰকাশ কৰা হৈছিল বিত্ত বিভাগৰ পৰা সকলো ট্ৰেজাৰী সাব ট্ৰেজাৰীলৈ প্ৰেৰণ কৰা হৈছিল য'ত 28 তাৰিখলৈকে সময়সীমা আছিল পুনৰ এই নিৰ্দেশনাটিত বিত্ত বিভাগৰ ডব্লিউটি মেছেজটিৰ দ্বাৰা 30 তাৰিখলৈকে বৃদ্ধি কৰা হ'ল আৰু বিলসমূহ যাতে আদায় কৰাৰ কাৰণে 31 মাৰ্চৰ আবেলি 5 বজালৈকে সময়সীমা দিয়া হ'ল যেহেতু মাৰ্চ মাহৰ কথা গতিকে বহুতেই সুখবৰ লাভ কৰিব তেওঁলোকৰ পাবলগীয়া থকা বিভিন্ন বিলসমূহ দৰমহা আৰু পেঞ্চনৰ ক্ষেত্ৰতো সুখবৰ আহিব বুলি আশা কৰিব পাৰি ডব্লিউটি মেছেজটোত স্পেচিফিক কোৱা নাই যদিও সকলো ধৰণৰ বিল লৰ কথা কোৱা হৈছে কিন্তু দৰমহাৰ ক্ষেত্ৰত বাজেটৰ কথা থাকে যিসকলৰ বাজেট থাকিব তেওঁলোকে নিশ্চয় অতি শীঘ্ৰেই তেওঁলোকে দৰমহাসমূহ লাভ কৰিব পাৰিব আৰু পেঞ্চনো তেওঁলোকে অতি শীঘ্ৰেই লাভ কৰিব পাৰিব এতিয়া আহিছো আমি অন্য এটা খবৰলৈ তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজ্যিক কৰ্মচাৰী চাকৰিকাল 62 বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ গতিকে ৰাজ্যিক কৰ্মচাৰী চাকৰি কাৰ্যকাল 62 বছৰলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে তিনিচুকীয়াত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আৰু যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গতিকে এই কাৰ্যনিৰ্বাহকত চাকৰি কাৰ্যকাল 62 বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ লোৱাৰ লগতে আৰু বহুকেইটা কথা উল্লেখ কৰা হৈছে য'ত কৰ্মচাৰী অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বহুখিনি তেওঁলোকৰ দাবী উত্থাপন কৰা হয় আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰী চাকৰিয়ালৰ 62 বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত আজিৰ সভাত সকলোৰে সহযোগিতা কামনা কৰে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ পৰা 4,50,000 শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ আজিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা শিক্ষকৰ পদোন্নতি আৰ্জিত ছুটি প্ৰদান কৰা 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰাই হ'ল প্ৰধান আনহাতে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনোৱা হৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয়